ফুলদানিত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ কোটি টকীয়া আঁচনি। বিগত ৫ বছৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে আঁচনিসমূহ। ২ কোটি টকা ব্যয় সাপেক্ষে ২০১৮ চনতে নিৰ্মাণ কৰা ২০টাকৈ ৱাটাৰ এটিএম এতিয়া বিকল। মহানগৰীৰ পাণবজাৰ, মাছখোৱা, বশিষ্ঠ, নেহৰু পাৰ্ক আদিত সংস্থাপন কৰা হৈছিল এটিএমসমূহ। কিন্তু সম্প্ৰতি প্ৰতিটো ৱাটাৰ এটিএমে অচল হৈ পৰিছে। কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো বিগত ৫ বছৰে ৱাটাৰ এটিএমসমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহৰি নোপোৱাৰ অভিযোগ মহানগৰবাসীৰ। এতিয়া নিৰ্বাচনৰ বতৰত পুনৰ প্ৰাসংগিক হৈ পৰিছে ৱাটাৰ এটিএমৰ প্ৰসংগ। শাসক পক্ষই নেতা, মন্ত্ৰী তথা প্ৰাৰ্থীয়ে ৱাটাৰ এটিএমসমূহ কাৰ্যক্ষম কৰাৰ আশ্বাস বা প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে একেটা প্ৰসংগক লৈ চৰকাৰক আক্ৰমণ কৰিছে বিৰোধীয়ে। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে যদিও শাসক বিৰোধীৰ প্ৰতিশ্ৰুতি কিমান ফলপ্ৰসূ হ'ব তাক লৈ সন্দিহান হৈ পৰিছে মহানগৰবাসী। এওঁলোকে এটিএমবিলাক যে ৱাটাৰৰ এটিএমবিলাক যে বনাইছিলে, এইবিলাক মেচিনবিলাক কিনিবৰ সময়ত কোম্পানীৰ লগত 60-40 কৰি লৈ লোৱাৰ পিছত না ৰহেগা বাছ, না ৰহেগা বাছুৰি, এইবিলাক কিনি আনিলে। যেনেকৈ ছুপাৰ চেকাৰ কিনি আনিলে, কোম্পানীয়ে পইচাটো পাই ল'লে। গ্ৰীণ বাছ কিনি আনিলে, হোৱাইট বাছৰ অৱস্থা কি হৈছে এইবিলাক চাবলৈ নাই আৰু। কিনি লৈছে, গ্ৰীণ বাছৰ কোম্পানীৰ লগত কমিশ্যনটো পাই গৈছে। স্কুটি আনি কিমান স্কুটি, ৰঙা স্কুটি পচি গৈছে দেখিছে নাই আপুনি? স্কুটি কোম্পানীৰ পৰা পইচাটো পাই গ'ল, এতিয়া স্কুটি পচি গৈছে। টেক্সটো ৰাইজে দিব। কি কৰিমতো আপোনাক নকওঁ, মই তেওঁলোকৰ অনুগত হিচাপে মূল্যবোধৰ এটা ৰাজনীতি কৰি ৰাইজৰ আপদে বিপদে মোক সদায় পাব, আৰু আপদে বিপদে যেতিয়া মোক পাব মই বিপদমুখী মোৰ কৰিবৰ কাৰণে সংসদৰ মজিয়াত ৰাইজৰ হৈ সজোৰে মাত মাতিম। মই গুৱাহাটী মহানগৰী নৰ্থ ইষ্টৰ ভিতৰত এখন সকলোতকৈ ডাঙৰ মহানগৰ, গতিকে ইয়াত ডে বাই ডে কিন্তু উন্নয়ন হৈয়ে আছে, হয়নে নহয়? কাৰণ এই গুৱাহাটীখনৰ মাজমজিয়াতে মোৰ জন্ম, গতিকে মই জন্মৰ পৰা এই গুৱাহাটীখন দেখি আছোঁ। গতিকে বিভিন্ন ধৰণৰ কিন্তু গুৱাহাটীখন কিন্তু ডে বাই ডে উন্নয়ন হৈয়ে আছে। গতিকে ইমান মষ্টলি পপুলেটেড এটা, মানে সদায় আমাৰ পপুলেশ্যন বাঢ়িয়ে থাকে। গতিকে তাত এদিনতেতো বা 2 বছৰতে বা 5 বছৰতো কিন্তু এইটো সকলো সলনি কৰি দিয়াটো সম্ভৱ নহয়। গতিকে যি ধৰণে উন্নয়ন হৈ আছে, আৰু উন্নয়নটো কিন্তু 2014ৰ পিছত আৰু ইয়াত 2016ৰ পিছতহে আমাৰ উন্নয়নটো হৈছে। গতিকে ইমান কম সময়ৰ ভিতৰত কিন্তু বহুত দ্ৰুতগতিত উন্নয়ন হৈছে। গতিকে আমি আশা কৰিছোঁ যে আগন্তুক দিনত বহুত কম সময়ৰ ভিতৰতে